মৰাণসকলক চৰকাৰে কৰা বঞ্চিত যিহেতু আমাৰ সকলোৱে দেখি আহিছে মৰাণসকল থলগিৰি মৰাণসকলক জন্ম লগনৰ পৰা মৰাণসকলে জনজাতি মৰ্যাদা বিচাৰি আছে কিন্তু কোনো এখন চৰকাৰে মৰাণসকলক জনজাতি মৰ্যাদা দিবলৈ সক্ষম হোৱা নাই গতিকে আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰক বিজেপি চৰকাৰ বুলিয়ে নহয় কংগ্ৰেছ আহিলে কংগ্ৰেছেও একেই গাফিলতি এজিপি একে গাফিলতি এতিয়া ভাবিছিলোঁ পৰিৱৰ্তন নামৰ এজন দক্ষ মুখ্যমন্ত্ৰী আহিছে তেওঁলোক দম্ভালি মাৰি কথা কৈছিলে যে মুখ্যমন্ত্ৰী এজন যিহেতু আমাৰ পৰিৱৰ্তনৰ নামত আমাৰ অসমীয়াৰ নেতৃত্ব থাকিব তেনেকুৱা ধৰণে বহুত বক্তব্য দিছিলে মই যি কৰোঁ সেইখিনি কৰিহে দেখুৱাওঁ বুলি কৈছিলে তেওঁ এজন গাদী দখল কৰি আছে আজি 14টা কাল গাদী দখল কৰি আছে আমাক মৰাণসকলক জনজাতি মৰ্যাদা দি দেখুৱাওক তেতিয়াহে আমি এজন দক্ষ মুখ্যমন্ত্ৰী বুলি আমি চিহ্নিত কৰিম যিহেতু আমাৰ মৰাণসকলে জন্ম লগনৰ পৰা প্ৰাপ্য অধিকাৰ বিচাৰি ইমান সংগ্ৰাম কৰিব লগা আছে যে আমি এখন পৃথক লেণ্ড বিচৰা নাই আমি এখন গোটেই ৰাজ্যখন আমাক দিয়ক বুলি আমি বিচৰা নাই আমি মাত্ৰ জনজাতি মৰ্যাদা বিচাৰিছোঁ যে জনজাতি মৰ্যাদা আমাৰ যিহেতু প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা এজন মুখ্যমন্ত্ৰীক মৰাণ ৰাইজে ধিক্কাৰ জনাইছে আমি ইতিমধ্যে জোৰ সমদল কাৰ্যসূচী এলানি ল'লোঁ আৰু আজিৰ পৰা আমি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী লৈছোঁ নিশ্চিতকৈ মৰাণসকলক জনজাতি মৰ্যাদা নিদিয়ালৈকে আমি মৰাণসকল কেতিয়াও ক্লান্ত নহওঁ আৰু মৰাণসকলে প্ৰতিবাদ সাব্যস্ত কৰিয়ে থাকিব চৰকাৰৰ বিৰুদ্ধে যিহেতু আমি মাত মাতিবলৈ সক্ষম হ'ম বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি জনাব মৰাণ ৰাইজে আজি ৰাজপথত সকলোৱে থিয় হৈছে যিহেতু আমাৰ কাৰোৱে ফূৰ্তি লগা নাই ৰাতিপুৱা 5 বজাৰ পৰা এগৰাকী মহিলাই ঘৰৰ পৰা ওলাই আহিলে কিমান ঘৰৰ কামৰ মাজেৰে যিহেতু আমাৰ প্ৰাপ্য অধিকাৰ বিচাৰিবৰ কাৰণে আমি ঘৰ বাৰী ঘৰ দুৱাৰ সকলো এৰি এই ৰাজপথত বহি আছোঁহি একো নাখাই নবৈ যে আমি সংগ্ৰাম চলাই যাম যদিহে মৰাণসকলক জনজাতি মৰ্যাদা নিদিয়ে আৰু এটা কথা এই অৱৰ্তলিৰ পৰা স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খালী আলোচনাৰ নামত জনজাতি মৰ্যাদা দিম বুলি তেওঁ অকল আলোচনাৰ নামত মিছা প্ৰতিশ্ৰুতি আমি মৰাণসকলে শুনিব বিচৰা নাই তেওঁ স্পষ্টকৈ কৈ দিয়ক যদিহে মৰাণসকলক জনজাতি মৰ্যাদা দিব নোৱাৰে তেওঁ স্পষ্টকৈ কৈ দিয়ক আজি আমি শুনিবলৈ বিচাৰিছোঁ তেওঁ খালী অকল মৰাণসকলক জনজাতি মৰ্যাদা দিব পৰা ক্ৰাইটেৰিয়া আছে মৰাণসকলক জনজাতি মৰ্যাদা দিম মৰাণসকলক জনজাতি মৰ্যাদা দিলে ট্ৰাইবেল হেংগৰ একো আপত্তি দেখুওৱা নাই তেনেকুৱাবোৰ কথা আমাৰ আলোচনাত মিলিত হ'বলৈ যেতিয়া দিছপুৰলৈ সংগঠনৰ নেতৃবৃন্দক নিমন্ত্ৰণ কৰে আমি নিজেই কেইবাবাৰো উপস্থিত হৈছোঁ ডিব্ৰুগড়তো উপস্থিত হৈছোঁ কিন্তু তেওঁ খালী অকল মৰাণসকলক জনজাতি মৰ্যাদা দিয়া হ'ব অতি শীঘ্ৰে দিয়া হ'ব ইতিমধ্যে কোনো ট্ৰাইবেল সংঘ বা একো আপত্তি দেখুওৱা নাই নিশ্চিতকৈ মৰাণসকলক জনজাতি মৰ্যাদা দিয়া হ'ব কিন্তু কাৰ্যকৰী ক্ষেত্ৰত কিয় গাফিলতি সেইখিনি আমি স্পষ্টকৈ মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ তেওঁ কাৰ্যকৰী যদি নকৰে কিয় মিছা প্ৰতিশ্ৰুতি দি আছে গতিকে ধিক্কাৰ জনাইছোঁ এনে এখন চৰকাৰক আপোনালোকে সকলোৱে জানে অহা 26ত তেওঁলোকৰ আকৌ বিধানসভা ইলেকশ্যন আহি আছে নিশ্চিতকৈ মৰাণ ৰাইজে একত্ৰিত হয় তেওঁলোকৰ ভোট বৰ্জন কৰিবলৈ সক্ষম হ'ম যদিহে মৰাণসকলক 26ৰ আগতে জনজাতি মৰ্যাদা নিদিয়ে ইতিমধ্যে নৱেম্বৰত তেওঁলোকে প্ৰতিবেদনৰ কথা কৈ আছে আজি জন্ম লগনৰ পৰা জন্মস্বত্ব অধিকাৰ থকা মৰাণ জাতিয়ে যি সংগ্ৰাম কৰি আছে আজিলৈকে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিবলৈ সময়ে নহ'ল তেওঁলোকৰ গাফিলতিৰ কাৰণে মৰাণ ৰাইজক গাফিলতি সদায় এনেদৰে কৰিয়ে থাকিম বুলি ভাবিছে নিশ্চিতকৈ মৰাণ ৰাইজে বুজি উঠিলে তেওঁলোকৰ মিছা কথাৰ প্ৰলোভনত নিশ্চয় মৰাণ ৰাইজে ভুল নাযায় গতিকে আমি এলানি সংগ্ৰাম চলাই যাম অনাগত দিনত মৰাণ জনগোষ্ঠীক যেতিয়ালৈকে জনজাতি মৰ্যাদা নিদিয়ে আৰু আন্দোলন জংকিৰ হ'ব বুলি এই অৱৰ্তলিৰ পৰা জনাই থ'লোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত